স্বৰ্গত থকা আমাৰ মহান পিতৃশ্বৰ, তোমাৰ আচৰিত প্ৰেম আৰু মহাপৰিত্ৰাণৰ কাৰণে ধন্যবাদ। আৰু মণ্ডলীৰ সকলো ভাই ভনীসকলৰ বাবে ধন্যবাদ দিওঁ, কিয়নো তুমি তেওঁলোকক পৰিত্ৰাণ দিলা। আৰু যিসকল এতিয়াও ধুঙলি কুঁৱলী দেখি আছে, সঁচানে মিছা বুলি ভাবিছে, তেওঁলোকক তুমি দয়া কৰি কথা ক'বা, তেওঁলোকৰ মন মুকলি কৰিবা, শাস্ত্ৰীয় বচন বুজি তোমালৈ যেন মন পালতাই ঘূৰি আহে। আৰু যিসকল অতিশয় দুৰ্বল, তেওঁলোকক তুমি তুলি ধৰা। আৰু কোনোবা বেমাৰ আজাৰ হৈ কাণ পৰীক্ষাত পৰি যদি আছে, সুস্থতা, জ্ঞান, জয়যুক্ততা দান কৰা। আমি যি বাক্য আমি আজি ধ্যান কৰিম, পবিত্ৰ আত্মা ঈশ্বৰ আমাৰ আটাইৰে মন মুকলি কৰি দিয়া। আৰু তুমি আমাক সহায় কৰা, শাস্ত্ৰীয় বচন বুজি শাস্ত্ৰমতে জীৱন যাপন কৰিবলৈ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আজি আমি পৰ্দাত চাব পাৰিব আৰু যেনেকৈ আমি সচৰাচৰ কৰোঁ, এইদৰে আমি বাক্যটো ষ্টাডি কৰিম। ইয়াতে আমাৰ বিষয়টো অনিবাৰ্য মিছন, সুবাৰ্তা প্ৰচাৰ কৰিবলৈ। এইটো মিছন এণ্ড অব্লিগেশ্যন টু প্ৰিচ দ্য গস্পেল। আমাৰ জীয়াই থকাৰ উদ্দেশ্যটো হ'ল এইটো সুবাৰ্তা প্ৰচাৰ কৰা, আৰু সেইটো মন গ'লে কৰিম, নহ'লে নকৰিম এনেকুৱা কথা নহয়। এইটো
অনিবাৰ্য মানে কৰিবই লাগে এইটো কথা। এতিয়া আমি চাওঁ আজি এই কথাটো। এতিয়া ইয়াতে পিতৰ আৰু জোহনে কি দেখিছিল আৰু শুনিছিল? তেওঁলোকে কৈছিলে, আমি যিহক দেখিলোঁ, যিহক চালোঁ, যিহক শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। এতিয়া ইয়াৰ পৰা আমি জানিব পাৰোঁ, প্ৰকৃত নতুন জন্ম পোৱা ভাই ভনীবিলাকে কেতিয়াও ঈশ্বৰৰ কথা আনক নোকোৱাকৈ থাকিব নোৱাৰে। আৰু শুভবাৰ্তা প্ৰচাৰৰ কাম বুলি ক'লে সহযোগিতা নিদিয়াকৈ বা কাম নকৰাকৈ থাকিব নোৱাৰে। তেওঁলোকৰ পিতৰ আৰু জোহনৰ অন্তৰখন চাওকচোন। তেওঁলোকে কৈছে, আমি যিহক দেখিলোঁ, শুনিলোঁ, চালোঁ, তাক নকৈ থাকিব নোৱাৰোঁ। এইটো কৈছিলে। এই শাস্ত্ৰ পদটো পঢ়ি কিন্তু পিতৰ আৰু জোহনে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰৰ কথাতকৈ আপোনালোকৰ কথা শুনিবলৈ ঈশ্বৰে দেখাত উচিত হয়নে নহয়, ইয়াক আপোনালোকে বিচাৰ কৰি চাওক। কিয়নো আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। আচৰিত কথা কৈছে তেওঁলোকে। এতিয়া তাৰ বেকগ্ৰাউণ্ড বা পটভূমিটো কি, কোন সময়ত এইটো তেওঁলোকে কৈছে? প্ৰভু যীশু মৰাৰ পৰা জি উঠিল আৰু তেওঁলোকে নিজে চাইছিলে। জীয়াই থাকোঁতেও 3 বছৰ আধা তেওঁলোকে তেওঁৰ লগত আছিলে, খাইছিলে, বৈছিলে, শুইছিলে, গৈছিলে, আচৰিত চিন দেখিছিলে। মৰাৰ পিছত জি উঠিল আৰু জি উঠাৰ পিছতো তেওঁলোকে তেওঁক দেখিছিলে, চুইছিলে, শুনিছিলে, তেওঁ চুই চাইছিলে। আৰু সেই কথাটো আনক নোকোৱাকৈ থাকিব নোৱাৰে। যীশু ত্ৰাণকৰ্তা, আন কাটো পৰিত্ৰাণ নাই, যাৰে আমি পৰিত্ৰাণ পাব লাগে, এনে নাম পৃথিৱীত আন কোনো নাই। এইটো তেওঁলোকে প্ৰচাৰ কৰিছিলে। আৰু পুৰণি নিয়মত শাস্ত্ৰত লিখা কথাটো সঁচাকৈ যীশুৱে সেই মহান জনা, সঁচাকৈ আহিব লগা জনা তেওঁৱেই। আৰু তেওঁ সঁচাকৈ শাস্ত্ৰত লিখাৰ দৰে আমাৰ পাপৰ কাৰণে মৰিলে আৰু তেওঁ মৰাৰ পৰা জি উঠিল, তাক আমি দেখিলোঁ, আমি সাক্ষী আছোঁ, এই বুলি প্ৰচাৰ কৰিলে। তেতিয়া সেই যুগতো যীশুক ভাল নোপোৱা মানুহবিলাকেই আছিল, যীশুক ক্ৰুচত দিয়া মানুহবিলাকেই আছিল। আৰু তেওঁলোকৰ আগতে তেওঁলোকে প্ৰচাৰ কৰিছিল। তেতিয়া তেওঁলোকক কোবাই পিনি প্ৰচাৰ নকৰিবা বুলি কৈছিল। এতিয়াৰ পৰা আৰু যীশুৰ নামত প্ৰচাৰ নকৰিবা, তোমালোকে বৰকৈ হুলস্থুল কৰিছা, বৰকৈ গণ্ডগোল কৰিছা, এই বুলি। তেতিয়া তেওঁলোকে কি ক'লে? কিন্তু পিতৰ আৰু জোহনে উত্তৰ দি তেওঁবিলাকক ক'লে, শাসনকৰ্তাবিলাক এলাপেচা মানুহ নহয়। শাসনকৰ্তা, ডাঙৰ ডাঙৰ অফিচাৰ, পুৰোহিত, মহাপুৰোহিত, তেওঁবিলাকৰ আগত ঈশ্বৰৰ কথাতকৈ আপোনালোকৰ কথা শুনিবলৈ ঈশ্বৰে দেখাত উচিত হয়নে নহয়, তাক ভাবিছা বুলি। ইয়াক আপোনালোকে বিচাৰ কৰি চাওক। কিমান আচৰিত কথা কৈছে। এতিয়াও জানো আমাক ধমকি দিয়া নাই? এতিয়াও জানো মানুহে আমাক নকয় শুভবাৰ্তা প্ৰচাৰ নকৰিবা, প্ৰচাৰ নকৰিবা বুলি এতিয়াও কৈ আছে? কিন্তু প্ৰভুৱে কি কৈছে? প্ৰচাৰ কৰা। আমি অন্যায় কৰা নাই কাৰো। আমি প্ৰচাৰ কৰিব লাগিব, ক'ব লাগিব, জীয়াই থাকোঁ মানে। এয়াই সুসময়ক কিনি লোৱা, কাৰণ এই কাল মন্দ। আমি ক'ব নোৱাৰোঁ প্ৰিয়সকল কালিলৈ কি ঘটিব। থাকোঁ মানে আমি ক'বই লাগিব। সেইটো কিয়নো আমি যিহক দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। আমি নাই দেখানে? দেখিছোঁ। ক'ত? বাইবেলৰ যোগেদি। আমি শুনিছোঁ, আমি জানো, আমি পৰিত্ৰাণ পালোঁ। তাকে নকৈ আমি থাকিব পাৰোঁনে? কেতিয়াও নোৱাৰোঁ।
তেনেহ'লে আমি এলেহুৱাকৈ থাকিব পাৰোঁনে? আমি নিদিয়াকৈ থাকিব পাৰোঁনে? আমি নাহাকৈ থাকিব পাৰোঁনে? নোৱাৰোঁ। আপুনি যদি যীশুক সঁচাকৈ মৰম কৰে, যীশুক যদি সঁচাকৈ পাইছে, তেতিয়াহ'লে আপুনি নাহাকৈ থাকিব নোৱাৰে, নকৰাকৈ থাকিব নোৱাৰে, নিদিয়াকৈ থাকিব নোৱাৰে, নকৰাকৈ থাকিব নোৱাৰে। ইয়াতে পিতৰ আৰু জোহনে কি কৈছে? যিহক দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। আমি ক'বই লাগিব, আপোনালোকে যিয়ে নকওক সেইটো কৈছে। আৰু জাকবকটো তৰোৱালেৰে কাটি পেলালে। পিছত পিতৰকো জেলত থৈছিলে। মহা সমাজত, জনসমুদ্ৰৰ মাজত মই তাক কাটিম বুলি। কাৰণ জাকবক কাটা সময়ত বহুতে ছাপোৰ্ট কৰিলে, ভাল কৰিলে বুলি। সেইকাৰণে পিতৰকো কাটিব বিচাৰিছিল। কিন্তু ঈশ্বৰৰ ইচ্ছা নহ'লে সেই ঘনচিৰিকা চৰাইও এনেই নপৰে, এটা পাতো এনেই নপৰে ঈশ্বৰৰ বিনা অনুমতি। গতিকে নোৱাৰিলে তেওঁলোকে। এতিয়া আমি চুপচাপকৈ থাকিমনে নে পিতৰ আৰু জোহনৰ দৰে কথা ক'ম? আমি ক'ব লাগিব। যদি আমি সঁচাকৈ প্ৰভু প্ৰভু বুলি জানো, তেনেহ'লে ক'ব লাগিব। এতিয়া জোহন 21:29 পঢ়িম। যীশুৱে তেওঁক ক'লে, মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছানে? যিবিলাকে নেদেখিও বিশ্বাস কৰে, তেওঁবিলাক ধন্য। ইয়াতে কোন সময়ত কৈছিলে এই কথাটো? প্ৰভুজী উঠিল, মগদলনী মৰিয়ম আৰু অন্যান্য ভনীবিলাকক দেখা দিলে আৰু তেওঁলোকক ক'লে, ভাইবিলাকক কোৱা গৈ গালিললৈ যাবলৈ, মই তাত তেওঁলোকক লগ কৰিম। মগদলনী মৰিয়ম আৰু আনবিলাকে গৈ তেওঁলোকক কোৱা সময়ত তেওঁলোকে ভাবিলে এই তিৰোতাবিলাকে মতিভ্ৰম হৈছে বুলি। আৰু পিতৰ আৰু জোহনে দৌৰি গ'ল কবৰলৈ। দৌৰি যাওঁতে পিতৰ নিশ্চয় বয়সত ডাঙৰ আছিলে আৰু জোহন সৰু বুলি কৈছে, আটাইতকৈ সৰু শিষ্য আছিল, ডেকা ল'ৰা। সি পিতৰতকৈ আগত গৈ পালে বুলি কৈছিল। কবৰটো খোলা আছে, কিন্তু ভিতৰত সোমোৱা নাই। পিতৰ আকৌ গৈ পায়েই ভিতৰত সোমালে আৰু মূৰৰ শিতানত, মূৰত পাগুৰিৰ নিচিনা মেৰিওৱাটো ধুনীয়াকৈ জাপি থৈ দিছে আৰু বাকী কাপোৰটো পাছফালে আছে। এইটো আমি জানো পুনৰুত্থান হ'ল। তাৰপিছত প্ৰভু যীশুৱে তেওঁলোকৰ মাজত দেখা দিলে। দৰ্জা খিৰিকী যিহুদীবিলাকৰ ভয়ত তেওঁলোকে বন্ধ কৰি আছিলে। তেতিয়া আহি মাজতে তোমালোকৰ শান্তি হওক এই বুলি কৈছে। কেলে শান্তি হওক বুলি প্ৰথম ক'লে? কাৰণ পৰিত্ৰাণ নোপোৱা ঈশ্বৰহীন মানুহবিলাকৰ মাজত, ঈশ্বৰৰ মাজত শত্ৰুতা আছিল পাপৰ কাৰণে। সেই শত্ৰুতাটো প্ৰভু যীশুৱে নিজৰ তেজেৰে মিলন কৰিলে। মিলন, এইটো ক্ৰুচতে মৰি পিনি মিলন কৰিলে। এতিয়া মিল হ'লেতো শান্তি হয়। এতিয়া শান্তি হওক। এতিয়া যিবিলাকে পৰিত্ৰাণ পায় তেওঁলোকে শান্তি পায়। কেলে? যীশু শান্তিৰ ৰজা। সঁচাকৈ তেওঁ শান্তি ৰাজ বুলি কৈছে। কিন্তু কিছুমান মানুহ আছে পৰিত্ৰাণ পালেও পাইছোঁ বুলি কয়, সঁচাকৈ ঈশ্বৰে জানে পাইছেনে নাই পোৱা। শান্তিয়ে নাই, ঘৰতো শান্তি নাই, হৃদয়তো শান্তি নাই, মণ্ডলীতো শান্তি নাই। যদি জীৱনত শান্তি পোৱা নাই, নিজৰ জীৱনত পৰিয়ালতো শান্তি নহ'ব। পৰিয়াল যদি শান্তি নহয়, মণ্ডলীতো সেই মানুহবিলাকে শান্তি আনিব বুলি আশা নাই। কিন্তু তোমালোকৰ শান্তি হওক এই বুলি
তেতিয়া তেওঁলোকে প্ৰথমতে ভয় খাইছিল, বিশ্বাস কৰা নাই। কেলে বিশ্বাস কৰা নাই? ভূত বুলি কৈছিলে সিহঁতে, ভূত দেখিছোঁ। কেলে বিশ্বাস কৰা নাছিলে? প্ৰভু যীশু জীয়াই থকা সময়, শৰীৰত থকা সময় বেলেগ আছিলে চেহেৰা। পুনৰুত্থানৰ পিছত সম্পূৰ্ণ বেলেগ। চেহেৰাটো আছে, কিন্তু তেওঁৰ শৰীৰটো সম্পূৰ্ণ বেলেগ, গৌৰৱময় শৰীৰ। আমি দেখা নাই এতিয়া, পিছত দেখিম। এইটো দেখি হ'ব নোৱাৰে এই বুলি। তেতিয়া তেওঁলোকক নিশ্চয় চুই চাইছে প্ৰভুৱে এটা কৈ। আৰু কি কৈছে? তেওঁলোকৰ সন্দেহৰ কাৰণে তোমালোকৰ মাজত কিবা খোৱা বস্তু আছেনে? এটুকুৰা ভজা মাছ আছিলে, কৈছে তাক দিছে, খাই দেখাইছে। পুনৰুত্থানৰ পিছতো খাব পাৰে, মিছা নহয় এইটো, ভূত নহয় এইটো, খাব পাৰে, খাই দেখাইছে। তাৰপিছত কি ক'লে? থোমা নাছিলে বুলি কৈছে শাস্ত্ৰত। থোমাক কৈ দিবা মই আহিছিলোঁ। তেতিয়া শিষ্যবিলাকে তেওঁক কৈ দিলে। পিছত প্ৰভু সঁচাকৈ মৰাৰ পৰা জি উঠিল। আৰু কত যে কিমান কথা পাতিছে, বাইবেলত সকলো লিখিব নোৱাৰে। যোহানে কৈছে আটাইবোৰ প্ৰভু যীশুৱে কৰা আচৰিত কৰ্মবোৰ এটি এটিকৈ লিখিলে বোধ কৰোঁ পৃথিৱীখনেই নুজুৰিব। কোনোবা এজনে গীত ৰচনা কৰিলে পিছত, যদি সাগৰৰ পানী চিয়াহী হ'লহেঁতেন আৰু প্ৰতিটো গছ পৃথিৱী যিমান আছে সেইটো কলম হ'লহেঁতেন, আৰু প্ৰতিজন মানুহ, প্ৰতিজন নৰ যদি লেখক হ'লহেঁতেন, তথাপিও ঈশ্বৰৰ প্ৰেম বৰ্ণাই শেষ কৰিব নোৱাৰে। আচৰিত নহয়নে? তাৰপিছত থমাই কি ক'লে? তোমালোক বলিয়া হৈছা, কিবা দেখিছে, কিবা কৈছা। গোটেই কথা নিশ্চয় লিখা নাই। মই বিশ্বাস নকৰোঁ। কোনেও কেতিয়াও কোৱা নাই মৰা মানুহ জি উঠা। মই তেওঁৰ গজালৰ বিন্ধাত যদি হাত নোসোমাওঁ, আৰু য'ত জাঠিত খুচিছিলে সেই কোষত যদি হাত নোসোমাওঁ, কোনোমতে বিশ্বাস নকৰিম। তাৰপিছত যীশুৱে তেওঁ পিছত কি কৈছিলে? ইয়াত এই কথাটো কৈছে। 8 দিনৰ পিছত আহিছে। তেতিয়া ডাইৰেক্ট থমা সোমাইছো, নিশ্চয় সোমাইছে। সেইকাৰণে অথনি আমি কৰিলোঁ, যিহক দেখিলোঁ, যিহক চুলোঁ, শুনিলোঁ, তাক নকৈ থাকিব নোৱাৰোঁ। ভূত নহয় বুলি হয় বুলি সন্দেহ কৰা সময়ত ভূত নহয়, মইহে খায়ো দেখাইছে, তেতিয়াতো চুব পাৰে। তাৰপিছত কি হ'ল? থমাক ডাইৰেক্ট ক'লে, থমা তোমাৰ আঙুলিটো সোমোৱা, হাতটো কোষত সোমোৱা। তাৰপিছত তেওঁ কি কৈছে? ইয়াত 28 পদত আছে, হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু, উবৰি খাই সেৱা কৰি। সেইটো আচল প্ৰভু পোৱা। আমাৰতো এনে নামকে ৱাস্তে প্ৰভু কয়, কিছুমানতো প্ৰভুৱে নোলায় মুখৰ পৰা। ওলাইছে জানো? হৃদয়ৰ পৰা সঁচাকৈ ওলাইছেনে? বহুতৰে নোলায়। কেলে? কিজানি ভিতৰত নাই হ'বলৈ। প্ৰভু যীশুৰ অনুগ্ৰহত, পিতৃ ঈশ্বৰৰ অনুগ্ৰহত মই আছোঁ, এনেকা ওলাইনে? হে ঈশ্বৰ, আজি ৰাতিপুৱা মোক তুমি জগাই তুলিলা, ধন্যবাদ। হে প্ৰভু যীশু, তোমাৰ অনুগ্ৰহত মই জীয়াই আছোঁ, অন্তৰৰ ভিতৰৰ পৰা ওলাইনে? থমাই কি ক'লে? থমাৰ হ'লে ওলাইছে। তেওঁ দেখাৰ পিছত, হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু। তাৰপিছত উবৰি খাই পৰিল। তেতিয়াহে যীশুৱে এইটো কৈছে। যীশুৱে তেওঁ ক'লে, ইয়াতে অলপমান প্ৰিণ্টিং মিষ্টেক আছে,
যীশুৱে তেওঁ ক'লে, মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছানে? যিবিলাকে নেদেখেও বিশ্বাস কৰে তেওঁবিলাকে ধন্য। ধন্য মানে আশীৰ্বাদ পোৱা। এতিয়া আমি শাৰীৰিকভাৱে দেখা নাই, আমাৰ আত্মিক চকুৰে এই শাস্ত্ৰৰ যোগেদি আমি প্ৰভুক দেখিলোঁ, জানো, শুনিছোঁ। এতিয়া যিবিলাকে নেদেখিও বিশ্বাস কৰে তেওঁবিলাক ধন্য। আৰু সেই থমাই শুভবাৰ্তা প্ৰচাৰ কৰিলে নে নাই, নে এনেই কৈছিলে হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু বুলি মাত্ৰ ক'লেনে, নে শুভবাৰ্তা প্ৰচাৰ কৰিলে? তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰিছিল। সেই চিৰিয়ান বেপাৰীবিলাকৰ লগত জাহাজেৰে ভাৰতলৈ আহিছিল, যি সময়ত পশ্চিমীয়া মানুহবিলাক কাপোৰে পিন্ধা নাছিলে কোনোবা কোনোবা জাগাত। সেই সময়ত ভাৰতত আহিছিল। যীশুৱে মৰিছিলে 33 খ্ৰীষ্টাব্দত, তেওঁ আহিছিলে 52 খ্ৰীষ্টাব্দত। কিমান বছৰৰ পিছত? অংক কৰক, আপোনালোকে ভালকৈ জানে অংক। কিমান বছৰ? আৰু আহি পিনি শুভবাৰ্তা প্ৰচাৰ কৰোঁতে যিবিলাক বিৰোধ কৰে, শুভবাৰ্তা ভাল নাপায়, যীশুক ভাল নাপায়, তেওঁলোকে খেদি খেদি জাঠিৰে খুচি মাৰি, হে মোৰ ঈশ্বৰ, হে মোৰ প্ৰভু বুলি সঁচাকৈ তেওঁ কোৱাটো, তেওঁৰ প্ৰভু হয় যীশু, আৰু তেওঁ দাস্য কৰ্ম কৰিছিলে শুভবাৰ্তা প্ৰচাৰ কৰা। বহুত মানুহে জানিও নজনাৰ দৰে ভাও ধৰে, আৰু কিছুমানে নাজানে চাগৈ, বহুত শিক্ষিত হ'লেও, ডাঙৰ মানুহ হ'লেও সেইটো পশ্চিমীয়া ধৰ্ম বুলি। পশ্চিমত যোৱাই নাই তেতিয়া। 52 খ্ৰীষ্টাব্দত আহিছে ভাৰত। তেওঁবিলাক জানিয়ে কৈছে নে নাজানি কৈছে নাজানো, হয়তো নাজানিব পাৰে। ইয়াতে চাওক, এইটো পিকচাৰটোৱে চাউণ্ড নাই অৰিজিনেলি, এনেকুৱাই মাত্ৰ। ইয়াতে আমি দেখিলোঁ প্ৰভু যীশু সঁচাকৈ এইদৰে শিষ্যবিলাকক কৈছিলে। আৰু মথি 28 অধ্যায় 18 পৰা 20 পদত এই পাহাৰৰ এনেকুৱা কোৱাটো, বোলে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল, গতিকে যোৱা, গোটেই পৃথিৱীৰ সকলো মানুহৰ আগত গৈ শুভবাৰ্তা প্ৰচাৰ কৰা, শিষ্য কৰা, আৰু যিবিলাকে বিশ্বাস কৰে তেওঁলোকক পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত বাপ্তাইজ কৰা, আৰু মই যি শিক্ষা দিলোঁ এই সকলোকে পালন কৰিবলৈ শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছোঁ। আৰু সেই 12জন মানুহটোৱে জগতখনকেই আপচাইড ডাউন কৰিলে বুলি কৈছে।
জগতখনকে লণ্ডভণ্ড কৰিলে বুলি কৈছে সুবাৰ্তা প্ৰচাৰ কৰি। এতিয়া আমি কিমান 12জন আছোঁ। এতিয়া আমাৰ দায়িত্ব, তেওঁলোক আটাইয়ে জীৱন দিছিলে। আমাক হয়তো জীৱন দিবলৈ কোৱা নাই প্ৰভুৱে, কিন্তু জীয়াই থাকোঁতে আমি কাম কৰিব লাগিব। এতিয়া প্ৰথম যোহন 1:1-2 পঢ়িম। আদিৰে পৰা যি আছিল, আমি যি শুনিলোঁ, যি নিজ চকুৰে দেখিলোঁ, যিহক চালোঁ আৰু নিজ হাতেৰেও চুলোঁ, অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে। সেই জীৱন প্ৰকাশিত হ'ল আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ, আৰু সেই যি জীৱন পিতৃৰ লগত আছিল আৰু আমাৰ আগত প্ৰকাশিত হ'ল, সেই অনন্ত জীৱনৰ সংবাদ তোমালোকক দিছোঁ। কিমান আচৰিত! ইয়াত এই কথাটো যিবিলাকক লিখিছিলে, অলৰেডি নতুন জন্ম পোৱা মণ্ডলী, তেওঁলোকক যোহনে আকৌ সোঁৱৰাই দিছে। আদিৰে পৰা যি আছে, সেইটো কোনটো আদি আমি নাজানো। ঈশ্বৰৰ আদি নাই, অনাদি আদি। বিগিনিং ন বিগিনিং, তেতিয়াৰ পৰাই আছিল কৈছে। আৰু আমি যি শুনিলোঁ, আগতে শুনিছিলে, পিছত যীশুৰ লগতে তেওঁলোকে আছিল, চকুৰে দেখিছে, চালোঁ কৈছে, নিজ হাতেৰেও চুলোঁ, জীয়াই থাকোঁতেও তেওঁলোকে দেখিছিলে, শুনিছিলে, চাইছিলে, আৰু মৰাৰ পৰা জি উঠাৰ পিছতো তেওঁলোকে চাইছিল। সেইটোকে কৈছে তেওঁলোকে, অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে। জীৱন দিওঁতা আহাৰ প্ৰভু যীশুহে হয়। সেই জীৱনটো দেখা দিছিলে কৈছে। আমাৰ জীৱন, আমাৰ আত্মাটো ঈশ্বৰৰ পৰাহে হয়। আৰু এতিয়াও আমি যে জীয়াই আছোঁ শাৰীৰিকভাৱে, সেই আহাৰটো ঈশ্বৰে দিয়ে। আৰু আমি যে আত্মিক জীৱনত পৰিত্ৰাণ পালোঁ, আত্মিক জীৱনত জীয়াই থাকোঁ, বলৱান হওঁ, সেইটো ঈশ্বৰেই দিয়ে, প্ৰভু যীশুৱে। আমাৰ একোৱেই নাই। সেইকাৰণে কি কৈছে, আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ, সাক্ষী। এতিয়া আমাৰ কামটো আমিও ক'ব লাগিব, মই জানো মই পৰিত্ৰাণ পালোঁ, তেওঁ মোৰ প্ৰভু। নিজে ক'ব নোৱাৰিলেও কাউন্সেলিঙৰ জেগাত, ছেমিনাৰৰ জেগাত বলকচোন বলক, সেইটো জানিব লাগিব আমি। আৰু সেই যি জীৱন পিতৃৰ লগত আছিল, প্ৰভু যীশু পিতৃৰ লগত আছিলে, আৰু আমাৰ আগত প্ৰকাশিত হ'ল, দেখা দিলে। সেই অনন্ত জীৱনৰ সংবাদ তোমালোকক দিলোঁ বা দিছোঁ, তেওঁলোকে কৈছে। তেওঁলোকে কৈছিলে মানে যোহনে বিশ্বাসীবিলাকক কৈছে। পাচক কৰ্ম 4:2 পঢ়িম। কিয়নো তেওঁলোকে মানুহবিলাকক উপদেশ দিয়া আৰু যীশুতে মৃতবিলাকৰ মাজৰ পৰা পুনৰুত্থান প্ৰচাৰ কৰাৰ কাৰণে এই সকলোৱে বিৰক্তি পালে। জেৰুচালেমত যিমান মানুহ আছিলে, তেওঁলোকে আমনি পালে, বিৰক্তি পালে। সেইটো কাৰণে আমি প্ৰথম যে পঢ়িছিলোঁ, নকবা যীশুৰ নামত প্ৰচাৰ নকৰিবা, নহ'লে তোমালোকক বুলি বেটেৰে কোবাই পিনি পঠাই দিয়ে, আকৌ প্ৰচাৰ কৰে। সেইটো থাকিব নোৱাৰে। এতিয়া 4:10 পঢ়িম। তেন্তে আপোনালোক সকলোৱে আৰু ইছৰাইলৰ আটাই মানুহে জানিব যে যি নাছৰীয়া যীশুখ্ৰীষ্টক আপোনালোকে ক্ৰুচত দিলে, যিজনাক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁৰ দ্বাৰাই এই মানুহ সুস্থ হৈ আপোনালোকৰ আগত থিয় হৈ আছে। কথাটো কি? এদিনাখন গধূলি বেলা প্ৰাৰ্থনা কৰিবলৈ গৈছিলে পিতৰ আৰু যোহনে মন্দিৰত। তাতে এজন লেঙেৰা মানুহ, সৰুৰ পৰাই লেঙেৰা, বয়সীয়া হৈ গ'ল, তাতে ভিক্ষা দি বুলি মাগি থাকে মন্দিৰত অহা মানুহবিলাকৰ পৰা। যেতিয়া পিতৰে তাক একেথৰে চাই পিনি, ৰূপ বা সোণ আমাৰ নাই, যি আছে তাকে তোমাক দিওঁ, যীশু খ্ৰীষ্টৰ নামত উঠা। মানুহটো উঠি গ'ল, ভাল হৈ পেলাই ইমান জাপ মাৰিলে।
তেতিয়া বহুতে ক'লে এইটো দেখোন সেই গেটৰ ওচৰত থকা লেঙেৰাটো দেখোন মগনীয়াটো। কিছুমানে কৈছে সেই নহয় তাৰে নিচিনা, কিছুমানে কৈছে হয়। তাৰপিছত নিশ্চয় সেই মানুহজনে ক'ব ময়েই হয়, ময়েই হয়। তেতিয়া ক'ৰ পৰা কেনেকৈ ভাল কৰিলা, কি ক্ষমতাৰে, এনেকৈ সোধাৰ কাৰণে পিতৰে ইয়াত সাহসেৰে ক'লে, তেতিয়া আপোনালোক সকলোৱে আৰু ইছৰাইলৰ আটাই মানুহে জানিব, যি নাচৰিতিয়া যীশুক আপোনালোকে ক্ৰুচত মাৰি পেলালে, সেইজনকে ঈশ্বৰে মৰাৰ পৰা জীয়াই তুলিলে, আৰু সেই যীশুৰ নামতে এই মানুহটো সুস্থ কৰিলো, আৰু তেওঁ থিয় হৈ আছে। কেলে আচৰিত হৈছা? এইটোৱে প্ৰচাৰ কৰে। তেওঁ ত্ৰাণকৰ্তা, তেওঁ ঈশ্বৰ, তেওঁ মৃত্যুঞ্জয় ঈশ্বৰ, তেওঁৱেহে সুস্থ কৰিছে, আমি নহয়। এইবোৰ সঁচাকৈ তেওঁলোক একেবাৰে সাধাৰণ মানুহ, মহান মানুহ, লিখা পঢ়া জনা মানুহ, নাজানা মানুহ, কথা কওঁতেই গম পায়। কিছুমানে ডাঙৰ ডাঙৰ দেখুৱাই নিজকে ডাঙৰ বুলি দেখুৱাব পাৰে, কিন্তু গম পায় মানুহে। একেবাৰে দুখীয়া মানুহটো ডাঙৰ ধনী মানুহ বেগ ধৰি পিনি গ'লেও ইয়াক জানে আচৰণ। অফিচাৰ নোহোৱাকৈ অফিচাৰ কৰিবলৈ গ'লেও ইয়াক জানে। তেওঁলোক একেবাৰে সাধাৰণ মাছমৰীয়াহে আছিলে। যীশুৰ লগত যোৱা, সেই যীশুক ধৰা দিনাখন কি কৈছিলে পিতৰক? তোমাৰ কথাটোৱে তোমাক চিনাকি দিছে যীশুৰ লগৰীয়া। চাওক, এতিয়া তেওঁলোক তথাপি শিক্ষিত নহ'লেও, সাধাৰণ মানুহ হ'লেও, কিন্তু যীশুক দেখাৰ পিছত সিংহৰ নিচিনা গুজৰিব পাৰে, সাহসেৰে ক'ব পাৰে, ভয় নকৰে। পবিত্ৰ আত্মাই তেওঁলোকক শক্তি দিছে। সেইকাৰণে শাসনকৰ্তাবিলাকেও ভয় খাইছিলে। এইবিলাক সাধাৰণ মানুহ, কিন্তু সিংহৰ নিচিনা সাহসেৰে কথা কয়। আৰু যীশু যে তেওঁলোকৰ লগত আছিলে, তেওঁলোক যে যীশুৰ লগত আছিলে, সেইটোতো আমি না কৰিব নোৱাৰোঁ। এইদৰে সাহসেৰে কৈছে। এতিয়া প্ৰভু যীশুৱে কি কৈছিলে এতিয়া পঢ়িম। আৰু তেওঁবিলাককো যেন সত্যতা পবিত্ৰ কৰা হয়, এই আশাৰে তেওঁবিলাকৰ নিমিত্তে মই নিজকে পবিত্ৰ কৰোঁ। প্ৰভু যীশুৱে আমাক পাবলৈ, মণ্ডলীক পাবলৈ নিজকে পবিত্ৰ কৰে, আৰু নিজকে উধাই দিলে, আৰু তেওঁৰ পবিত্ৰ তেজেৰে আমাৰ পাপবোৰ ক্ষমা কৰিলে। বহুত আচৰিত। এতিয়া প্ৰথম পিতৰ 2 অধ্যায় 22 পৰা 24 পঢ়িম। তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো চলনা পোৱা নগ'ল। নিন্দিত হোৱা কালত তেওঁ প্ৰতিনিন্দা নকৰিলে, দুখ পোৱা কালত দাবী ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ দিলে। আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এইকাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে। তেওঁৰ হাছৰ দ্বাৰাই তোমালোক সুস্থ হ'লা। সুস্থ হ'লা কোৱাটো বাইবেলত আছে। এই দেহাৰ বেমাৰটো নহয়, আত্মাৰ পাপ বেমাৰটো সুস্থ হ'ল যীশুৰ তেজেৰে। তেওঁ অলপো পাপ কৰা নাছিলে, কিন্তু আপুনি আমি যেনেকৈ পৰীক্ষিত হওঁ, টেম্পটেশ্যন পোৱাটো, প্ৰলোভনত পৰোঁ, প্ৰভুও সেইদৰে পৰিছিলে। কাৰণ তেওঁ মানুহ শৰীৰ আছে, মানুহ হৈ আহিছে, কিন্তু তেওঁ পাপ নকৰিলে। দুখ পোৱা সময়তো ওলোটাকৈ দাবী ধমকি নিদিলে। যদিও তেওঁ অন্যায়ভাৱে মাৰিলে, অন্যায়ভাৱে খুৱাই দিলে, অন্যায়কৈ ভূতে পোৱা ভূতৰ ৰজা জহৰা চমৰীয়া এই বুলি কৈছিলে। অশিক্ষিত তেওঁকো কৈছিলে নহয়, এইটো মৰিয়মৰ ল'ৰা নহয় নেকি কাঠ মিস্ত্ৰী, সি ক'ৰ পৰা ইমান জ্ঞান পালেও কৈছিলে। তথাপি তেওঁ ওলোটাকৈ একো ধমকি নিদিলে।
আৰু আমি যেন পাপৰ সম্বন্ধে মৰিম, পৰিত্ৰাণ পোৱাবিলাকে নিজকে মই পাপ কৰিবলৈ মৰিলোঁ বুলি গণ্য কৰিব লাগে। নিজে হিচাপ কৰিব লাগে, মই পাপ কৰিব নোৱাৰোঁ আৰু কাৰণ মৰিলোঁ খ্ৰীষ্টৰ লগত। এতিয়া ধাৰ্মিকতাৰ সম্বন্ধে যেন জীওঁ, ধাৰ্মিক কামৰ কাৰণে, ভগৱানৰ কাৰণে, মণ্ডলীৰ কামৰ কাৰণে হ'লে মই জীয়াই আছোঁ বুলি ভাবিব লাগে। এইকাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ লৈ গ'ল আৰু তেওঁৰ চাবুকৰ হাঁচৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। কিহৰ পৰা? পাপ ৰোগৰ পৰা। যদি আপুনি সঁচাকৈ সুস্থ হৈছে আত্মিক ডাক্তৰ যীশুৰ লগত, তেনেহ'লে সেই আচৰিত ডাক্তৰৰ কথা আন বেমাৰীক কেলে নকয়? ক'ব লাগিব। আপোনালোকে কয় বেমাৰ যদি কোনোবা হৈছে, মোৰো এনেকুৱা হৈছিলে, এই পল্টন বজাৰত এনেকুৱা ভাল ডাক্তৰ আছে, নহ'লে সেই GMCত ভাল ডাক্তৰ, JNRCত এনেকুৱা ভাল, আমুক বৰুৱা, আমুক শইকীয়া, আমুক ডক্টৰ চুলতানা, এই বুলি কৈ। তেতিয়াহ'লে আমি আত্মিক বেমাৰৰ পৰা, অনন্ত নৰকত যাবলগীয়া পাপ বেমাৰৰ পৰা সুস্থ হোৱা মানুহটো বাকী মানুহক কেলে ক'ব নোৱাৰে? আমি জানিছোঁ নে নাই সঁচাকৈ? ডেভিড লিভিংষ্টনৰ কথা মনত পৰে। ডেভিড লিভিংষ্টন ইংলেণ্ডৰ মিছনাৰী আছিলে, আফ্ৰিকাত গৈছিল। ঈশ্বৰৰ কথা কোনেও নুশুনে। এই তাহানি যুগত অন্ধকাৰৰ মহাদেশ বুলি কয়, একেবাৰে আন্ধাৰ। তেওঁ ক'ব বিচাৰে, কোনো নুশুনে। আৰু মানুহ মাৰা মানুহ বহুত আছে। এদিন কি কৰিব? ডাক্তৰো হয় তেওঁলোকেতো বহুত কাম জানি পিনি যায় সেই সময়ত, অৰণ্য। তেতিয়া কি কৰিলে, এদিন কোনোবাই কাটি দিলে এটা কুকুৰক, ভৰিটো লেঙেৰা হৈ আহিছে। সেই যেনে তেনে ফুচলাই মেলি বেণ্ডেজ দি, ইনজেকশ্যন দি পঠাই দিয়ে। বহু দিনৰ মূৰত সি পাহৰি গ'ল কথাটো। এদিন ৰাতি একেবাৰে এজাক মানুহৰ দৰে মাত একদম শুনিছে ডেভিড লিভিংষ্টন। তেতিয়া ভাবিছে সেই আফ্ৰিকান মানুহবিলাক মোক আক্ৰমণ কৰিবলৈ আহিছে। তাৰপিছত লেম্পটো লৈ ওলাই চাব বিচাৰিছে, ভয়ো কৰিছে। পিছত যিমান ওচৰ চাপিলে সিমানে মাতটো কুকুৰৰ মাত। তেতিয়া দৰ্জাটো খুলি চাইছে, সেই যে সেইদিনা সি ভাল কৰি পঠাইছিলে বেণ্ডেজ বান্ধি, সি আগত আছে। বাকীকেইটা ক'ৰবা ঘাও হোৱা, কাটা খোৱা, পোকে খোৱা এজাক কুকুৰ। তেতিয়া সি চিধা বুজি পালে, জন্তুৱে মোৰ মাতটো বুজি পায়, জন্তুৱে মোৰ মৰমটো জানে, কিন্তু কোনো ইয়াত মানুহে মোক বুজি নাপায়। তাৰপিছত কি হ'ল? সি গোটেইটোকে বেণ্ডেজ কৰিব লগাটো কৰিলে, যি কৰিব লগা গোটেই কুকুৰটোকে এনেকুৱা চিকিৎসা কৰি পঠালে। গোটেই আফ্ৰিকাৰ কাৰণে কান্দি 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 প্ৰাৰ্থনা কৰি গৈছে গোটেই ৰাতি। তাৰপিছত লাষ্টত সেই ঠাণ্ডা দিনত যে কুকুৰে ঠাণ্ডাত কেঁকায়, এনেকুৱা শব্দ হৈ যায় কৈছে। ইমানকৈ প্ৰাৰ্থনা কৰিছে ডেভিড লিভিংষ্টন। তাৰপিছত জীয়াই থকা সময়ত কৈছিলে বোলে, মই মৰিলে মোক ইয়াতে পুতিব লাগিল। তেতিয়া মৰা সময়ত বহুত দীঘলীয়া কাহিনী আছে। মানুহটো বহুত আচৰিত কাম কৰিছে। আফ্ৰিকাৰ মেপবিলাকো ইয়ে বনোৱা। সিংহই একবাৰ আক্ৰমণ কৰিছিলে, তাৰ পৰাও বাচিছে। পিছত তেওঁ মৰা সময়ত ইংলেণ্ড চৰকাৰে তেওঁৰ কলিজাটো মাত্ৰ আফ্ৰিকাত পুতিছে।
শৰীৰটো য'ত ৰজা ৰাণী পুতে তাত পুতিছে। এতিয়াও গ'লে পাব ডেভিড লিভিংষ্টন আফ্ৰিকান মিছনাৰী বহুত আছে। তেতিয়াহ'লে সেই কুকুৰে নিজক ভাল কৰা ডাক্তৰৰ ওচৰলৈ বেলেগ কুকুৰক আনিছে। আমাক ভাল কৰা ডাক্তৰ যীশুৰ তাত আমি আনক লৈ যাব নালাগে জানো? আমি কাম কৰিব নালাগে জানো? অলপ ভাবি চাওক যীশুৱে কিমান মৰম কৰে। তেওঁলোককো মৰম কৰে, আমাক মাত্ৰ নহয়। সেইকাৰণেতো আমাক উদ্ধাৰ কৰিলে আনৰ আগত ক'বলৈ। এতিয়া মাৰ্কে লিখা 16 অধ্যায় 15 পদ পঢ়িম। আৰু তেওঁলোকক ক'লে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত সুবাৰ্তা প্ৰচাৰ কৰা। এতিয়া প্ৰিয়সকল, আমি গোটেই পৃথিৱী যাব নোৱাৰিব পাৰোঁ, কিন্তু অসমখনতে আমি কৰিব নোৱাৰোঁ নে? আমাৰ লগতে হয়তো বাক্য আছে, অনন্ত জীৱনৰ কথাটো আছে। আমি নকৰিলে কোনে কৰিব? আমি পোহৰ নিদিলে কোনে পোহৰ দিব? আমাক জগতৰ পোহৰ বুলি কৈছে। পোহৰৰ কামটো কি? পোহৰ দিয়া। আৰু যদি আমি পোহৰে নিদিওঁ তেতিয়াহ'লে পোহৰ নহয়। আমাক জগতৰ নিমখ বুলি কৈছে। নিমখৰ কামটো কি? সোৱাদ দিয়া। এই জগতৰ কোনো সোৱাদ নাই। মানুহৰ হৃদয়ত সোৱাদ নাই, এতিয়া শান্তি নাই, সোৱাদ নাই। আমি নিমখ হৈ যদি নিমখৰ গুণটো সোৱাদটো দিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিমখ নহয়। নিমখৰ ধৰ্মটো হ'ল নিজে বিলীন হৈ সোৱাদ দিয়া। য'ত দিব নিমখটো, নিমখৰ গুণ আছে। আমাৰ জীৱনত সোৱাদ আছেনে নাই? দিব পাৰিছেনে নাই? পাচনি পৌলৰ হৃদয়ত কি আছে? ঋণ আৰু বাধ্যবাধকতা বুলি। আই এম ডেটৰ অফ গ্ৰীকছ এণ্ড জিউছ বুলি কৈছে। ধৰুৱা কৈছিলে। এতিয়া আমি চাওঁ 2 কৰিন্থিয়া 5 অধ্যায় 14-15 পদ পঢ়িম। কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলোঁ যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল। আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজেই তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনা নিমিত্তেহে যেন জীয়ে। পৌল বহুত আচৰিত আছে। তেওঁ পৰিত্ৰাণ পোৱাৰ আগত, নতুন জন্ম পোৱাৰ আগত খ্ৰীষ্টিয়ানবিলাকো তাৰণা কৰিছিলে, কিন্তু প্ৰভু যীশুক পোৱাৰ পিছত তেওঁৰ জীৱনটো সম্পূৰ্ণ সলনি হ'ল। যীশুৰ মৰমে সীমাবদ্ধ কৰি ৰাখিছে। যীশুৰ মৰমে তেওঁক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছে। যীশুৰ মৰমে বাধ্য কৰাইছে সুবাৰ্তা প্ৰচাৰ কৰিবলৈ। যীশুৰ প্ৰেমে বাধ্য কৰাইছে জগতটো ত্যাগ কৰিবলৈ। তেওঁৰ কি নাছিলে? তেওঁ মহান মানুহ, বহুত ডাঙৰ মানুহ, বহুত শিক্ষিত মানুহ, লাভবিলাকত জীৱন যাপন কৰিব পৰা মানুহ আছিলে। সকলোকে ত্যাগ কৰিলে। কিহে কৰিলে? প্ৰভু যীশুৰ মৰম। এতিয়া একেটা অধ্যায়তে 18-20 পদ পঢ়িম। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰা তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। এতিয়া পাপী মানুহ, অযোগ্য মানুহ সকলোৱে নৰকত যাব লাগে, কিন্তু ঈশ্বৰে খ্ৰীষ্টত থাকি আমাৰ পাপবোৰ ক্ষমা কৰিলে। এনে সকলো তেওঁৰ লগতে
যীশুৰ থ্ৰুৱেদি সকলো পাপী মানুহক ঈশ্বৰে নিজৰ লগত মিলন কৰা। যীশুৰ তেজতহে ক্ষমা কৰে। আৰু সেই পৰিচৰ্যা, সেই মিনিষ্ট্ৰিটো আমাক দিলে, আমাক ইয়াতে আমাক পৰিচৰ্যা পদ আমাক দিলে, মানে পৰিত্ৰাণ পোৱা সকলোকে। ইয়াত ছিংগুলাৰ নহয়, আমাক প্লুৰেল ফৰ্মত আছে। পৌলে মোক দিলে কোৱা নাই, আমাক দিলে, মানে সকলো নতুন জন্ম পোৱা মানুহবিলাকক দিলে। আৰু সেই ঈশ্বৰৰ পৰাই সকলো হয়, সকলো হয়। মান সন্মান, টকা পইচা, স্বাস্থ্য সকলো। তেওঁৰ কাৰণে যদি আমি কিবা এটা কৰোঁ, তেওঁ আমাক দিব, আমি আশা কৰাতকৈও বেছি দিব। সেই মিলনৰ কথা এই। কি মিলনৰ কথা? সেই মিলনৰ কথাটো ঈশ্বৰে খ্ৰীষ্টত থাকি, খ্ৰীষ্টৰ লগত থাকিলে, জগতৰ পাপটো নিলিখিলে, তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছে। যীশু ঈশ্বৰ থাকিলে, ইয়াত গোটেই জগতৰ পাপী মানুহ। এতিয়া মানুহৰ পাপটো নিলিখিলে আৰু যীশুত থাকি ঈশ্বৰে সকলোকে মিলন কৰে। মানে যিবিলাকে সুবাৰ্তাটো শুনি বিশ্বাস কৰি সঁচাকৈ মন পালতে আহে, মিলন হ'ল, মিলন হ'ল, মিলন হ'ল। যিমানে আহে, এতিয়া তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। আমাৰ দায়িত্ব হয় এতিয়া, আমি মিল হ'লোঁ, আমি ঈশ্বৰৰ সন্তান হ'লোঁ। মিল নোহোৱা বহুত আছে, তেওঁলোকক মিলোৱা কামটো আমাৰ। সেইটো কেনেকৈ মিলাব? শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। তাৰপিছত তেওঁ যিমানে শুনিব, বিশ্বাস কৰিব, মন পালতে আহিব, মিলন হ'ব। সকলোৱে নহ'ব পাৰে। আমাৰ দায়িত্বটো হ'ল কোৱা, তেওঁলোকৰ দায়িত্বটো হ'ল বিশ্বাস কৰি মন পালতে। যদি আটাইবোৰে বিশ্বাস কৰি মন পালতাই, আটাইবোৰ মিলন হ'ব। সেইটো এতিয়া আকৌ 20 পদটো আকৌ পঢ়িম। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰৰ সৈতে মিল হোৱা। প্ৰিয়সকল, আমাৰ যিটো স্থান, আমাৰ যিটো জাগা, সেইটো এলা পেচা নহয়। সঁচাকে বুজি পাইছেনে কথাটো? We are the ambassador of God. We are the ambassador of Jesus Christ. এতিয়া আমি যীশু খ্ৰীষ্টৰ ৰাজদূত হয়। ভাৰতৰ ৰাজদূতৰ কিমান সন্মান আছে? ভাৰতটো ৰিপ্ৰেজেণ্ট কৰে। ভাৰতে ক'বলগীয়া কথাটো ৰাজদূতৰ দ্বাৰাই কয়, আৰু আমাক ক'বলগীয়া, দেশক ক'বলগীয়াটো ৰাজদূতক কয়। বহুত দেশত আমাৰ ৰাজদূত আছে নহয়। পাব্লিক ছাৰ্ভিচ পৰীক্ষা দি পিনি, UPS পৰীক্ষা দি, IAS to IAS, ফৰেন ছাৰ্ভিচ টু ফৰেন ছাৰ্ভিচ, ৰেলৱেতে ৰেলৱে, ফৰেষ্ট টু ফৰেষ্ট, এনেকুৱা লৈ যায় নহয় জানো? জানে আপোনালোকে এইবিলাক কিমান ডাঙৰ মানুহ। ৰাজদূত বুলি ক'লে কমতি নহয় নহয়। এতিয়া আমি কাৰ ৰাজদূত? 5 বছৰ, 10 বছৰ, 100 বছৰ থকা চৰকাৰৰ ৰাজদূত নহয়। আমাৰ ৰজা অনন্ত কলীয়া, আমাৰ ৰাজ্য অনন্তকাল থাকিব। এই তাৰে ৰাজদূতৰ কৰ্ম কৰিছোঁ। আমি সাধাৰণ নহয়। যীশু খ্ৰীষ্টৰ যোগেদি মানুহবিলাকক আমি ভৰি ভৰি ফুৰিছোঁ, অনুৰোধ কৰি ফুৰিছোঁ, মিলন হওক ঈশ্বৰৰ লগত, মিলন হওক বুলি। এতিয়া আমাৰ ৰূপটো ওলা নাই, কিন্তু প্ৰভু যেতিয়া আহিব, গৌৰৱময় শৰীৰ আমি পাম।
আৰু আমি যে কিমান মহান কিমান আচৰিত প্ৰভুৰ লগত আমি এই পৃথিৱীখন শাসন কৰিম বুজি পাইছে আমাৰ স্থানটো জানিব লাগে আমাৰ চিন্তাধাৰাটো কেৱল কেইদিনমানৰ কাৰণে দুটামান ৰুটিৰ কাৰণে দুটামান কাপোৰৰ কাৰণে এই অলপমান মাটিৰ কাৰণে এই লাগি থাকে এয়াই জানো আমাৰ জীৱন এই পৃথিৱীত কিমান থাকিব এৰি যাব লাগিব সকলো কিমান মহান মহান মানুহ গ'ল কিন্তু তেওঁলোকৰ সিপাৰে একো নাই আমাৰ সকলো আছে গতিকে আমি মিলনৰ পৰিচৰ্যাৰ পথটো কামটো কৰিব লাগিব ঈশ্বৰে আমাক ৰাজদূত পাতি ঈশ্বৰৰ ৰাজদূত সকলো সমস্যাৰ সমাধান কৰোঁতা ঈশ্বৰৰ ৰাজদূত কোৰ্ট কাছাৰী সুপ্ৰিম কোৰ্ট হাই কোৰ্ট সুপ্ৰিম কোৰ্ট নোৱাৰিলে ঈশ্বৰে জানে মই নিৰ্দোষী আছিলোঁ কিন্তু মোক দোষী কৰিছে ঈশ্বৰ জানে কিবা এটা বিপদ হৈছে ঈশ্বৰ এই জগতৰ মানুহবিলাকে এই সৰ্বোপৰি জনাৰ ৰাজদূত হয় আমি কেৱল পাষ্টৰ এভাঞ্জেলিষ্ট তেওঁবিলাকেহে হয়নে নহয় আটাইবোৰ নতুন জন্ম পোৱাটোৱে ৰাজদূত কামটো কৰিবলৈ তাৰপিছত পঢ়িম ৰোমিয়া 11:14-15 পদ গ্ৰীক আৰু অসভ্য জ্ঞানী আৰু অজ্ঞানী এই সকলোৰে মই ধৰুৱা হৈ আছোঁ এই হেতুকে ৰোমত থকা যি তোমালোকৰ আগতো মই সাহিত্য অনুসাৰে সুবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক পৌলে কৈছিলে গ্ৰীক মানে গোটেই পৰজাতিটোকে বুজায় সেই সময়ত যিহুদীৰ বাদে ইয়াতে গ্ৰীকবিলাকক অসভ্য বুলি ভাবে কয় মানে তেতিয়া জ্ঞানী অজ্ঞানী সকলোৰে ধাৰুৱা হৈ আছোঁ মই প্ৰচাৰ কৰিবলৈ সেইটো কৈছিলে আমিও ধাৰুৱা আমি প্ৰচাৰ কৰিব লাগিব ঈশ্বৰৰ কাম এইটো আমাৰ কাম আমাক দায়িত্ব দিছে এতিয়া ৰোমিয়া 11:11-12 পদ পঢ়িম আৰু যিজনাই যীশু মৃতবিলাকৰ মাজৰ পৰা তুলিলে তেওঁৰ আত্মা যদি তোমালোকত থাকে তেন্তে খ্ৰীষ্ট যীশু মৃতবিলাকৰ মাজৰ পৰা তোলা জনাই তোমালোকত নিবাস কৰা তেওঁৰ আত্মাৰ দ্বাৰাই তোমালোকৰ মৰ্ত দেহকো জীয়াব এতেকে হে ভাইবিলাক আমি মাংসৰ বশত জীৱন যাপন কৰিবলৈ মাংসৰ ধৰুৱা নহওঁ আমি পৌলে অথনি কোৱাটো ধাৰুৱা হওঁ বোলে টকা পইচা ধাৰুৱা নহয় এইটো সুবাৰ্তা প্ৰচাৰ কৰিব লাগে সেই ধাৰটো আছে আমিও কাৰো ধাৰুৱা নহ'ব পাৰে কিন্তু আমি সুবাৰ্তা প্ৰচাৰ বিষয়ত হ'লে ধাৰুৱা প্ৰচাৰ কৰিব লাগিব এতিয়া প্ৰভু যীশুৱে পিতৃ ঈশ্বৰে আমাৰ প্ৰভু যীশুক জীয়ালে আৰু মৃতবিলাকৰ মাজৰ পৰা জীয়ালে আমাৰ মৰ্ত দেহাকো তেওঁ জীয়াই তুলিব এতেকে কৈছে আমি মাংসৰ বশত জীৱন যাপন কৰিবলৈ মাংসৰ ধাৰুৱা নহওঁ মাংস মানে পাপ স্বভাৱৰ ধাৰুৱা নহওঁ আমি আৰু পাপ কৰি নাথাকোঁ এতিয়া মাংসৰ ধৰুৱা নহওঁ এইটো কৈছে এতিয়া আকৌ পঢ়িম 1 Korinthians 9:16-17 পদ কাৰণ মই সুবাৰ্তা প্ৰচাৰ কৰিলেও সেয়ে মোলৈ শ্লাঘাৰ কাৰণ নহয় কিয়নো নিশ্চয় কৰিবলগীয়া কৰ্মৰ ভাৰহে মোৰ ওপৰত দিয়া হৈছে কাৰণ সুবাৰ্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হ'ব কিয়নো মই যদি ইচ্ছাৰে এই কৰ্ম কৰোঁ তেন্তে মোৰ বেচ আছে কিন্তু অনিচ্ছাৰে যদি কৰোঁ তেন্তে সুবাৰ্তাৰো ধনৰ ভঁৰালিৰ পৰা মোক দিয়া হৈছে ইয়াতে বহুত গুৰুত্বপূৰ্ণ কথা প্ৰিয়সকল পৌলে কি কৈছে
মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও গৌৰৱৰ কাৰণ নাই। কিয়? কাৰণ নিশ্চয়ে কৰিবলগীয়া কাম, অনিবাৰ্য কৰিবলগীয়া কামহে কৰিছোঁ। এতিয়া আমি সেমিনাৰ কৰি থাকিলেও, কাউন্সেলিং কৰি থাকিলেও, শুভবাৰ্তা প্ৰচাৰ কৰি থাকিলেও, মই এইটো কৰোঁ বুলি, আমি এইটো কৰি আছোঁ বুলি অহংকাৰ কৰিবলৈ নাই। নিশ্চয়ে কৰিব লগা কামহে আমি কৰিছোঁ। আৰু যদি মই প্ৰচাৰ নকৰোঁ তেতিয়াহ'লে মই হাৱে পাম বুলি পৌলে কৈছিল। যদি আমি প্ৰচাৰ নকৰোঁ হাৱে পাম, হাৱে পাম। তাৰপিছত কিয়নো মই যদি ইচ্ছাৰে কৰোঁ তেতিয়াহ'লে বেচ আছে, বেচ মানে পুৰস্কাৰ আছে। আৰু যদি অনিচ্ছাৰে কৰোঁ তেতিয়াহ'লে মনত ৰাখিবা, এই শুভবাৰ্তাৰ ভঁৰালটো তোমাক দিয়া হৈছে, মোক দিয়া হৈছে। ভঁৰালিটো বিশ্বাসী হোৱাটো বিচাৰে মানুহে। যাক ভঁৰালি পাতিছে সি যদি ভঁৰালৰ পৰা খাই থাকে মনে মনে, কোনে ভাল পাব? এতিয়া আমি কিহৰ ভঁৰালি? শুভবাৰ্তাৰ ভঁৰালি। আৰু সেই শুভবাৰ্তাটো যদি আমি প্ৰচাৰ নকৰোঁ তেতিয়াহ'লে আমি ভাল কাম কৰা নাই। সেইটো এতিয়া সেইটো মনত ৰাখিবলৈ কৈছে। আৰু যদি শুভবাৰ্তা প্ৰচাৰ নকৰোঁ হাৱে পাব। সঁচাকৈ আমি একো কৰিব নোৱাৰোঁ সত্যৰ বিৰুদ্ধে। সত্যৰ বিৰুদ্ধে আমি একো কৰিব নোৱাৰোঁ। 2 কৰিন্থিয়া 13 অধ্যায় 8 পদত এইদৰে কৈছে, কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই, কিন্তু সত্যৰ পক্ষে আছে। সত্যৰ এগেইনষ্টত আমি একো কৰিব নোৱাৰোঁ, কিন্তু সত্যৰ পক্ষে, সত্যৰ লগত আমি কাম কৰিব পাৰোঁ, আমাৰ আছে। মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। জালুৱাৰ কামটো কি? মাছ মাৰা। জালুৱাই যদি নদীত নাথাকি, বিলত নাথাকি, সাগৰত নাথাকি, চহৰৰ মাজত ঘূৰি থাকে, মাছ ধৰিব যায়? নধৰে। আমাৰ প্ৰতিজন নতুন জন্ম পোৱা ভাই ভনী মণ্ডলী মানুহবিলাকক মানুহ ধৰা জালুৱাই কৰিছে। আৰু যদি জালুৱাই হওঁ তেতিয়াহ'লে জাল মাৰিব লাগিব। তাকে নকৰি যদি আমি বেলেগ বেলেগ কামত ব্যস্ত হৈ জীৱনটো কটাই দিওঁ, সময়বোৰ কটাই দিওঁ, কেতিয়া কৰিব? কেতিয়া কৰিব? কোনে কৰিব? আমাৰ কৰ্তব্যটো যদি আমি নকৰোঁ কোনে কৰিব? এতিয়া 2 ৰাজা বুলি 7 অধ্যায় 9 পদ পঢ়িম। তেতিয়া সিহঁতে ইটোৱে সিটোৱে কোৱাকৈ কৰি দিলে, বোলে আমি ভাল কাৰ্য কৰা নাই। আজি শুভবাৰ্তাৰ দিন, কিন্তু আমি মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ তেন্তে আমি দণ্ড পাম। এইটোকে আহা, আমি ৰজাৰ ঘৰত এই সংবাদ দিওঁগৈ। এতিয়া সেই কালত ইছৰাইলত ভয়ানক আকাল হৈছিলে। ইছৰাইলত ভয়ানক আকাল হৈছিল। পাছে কুষ্ঠ ৰোগী 2জন, সিহঁতে কি কৰিলে, ইফালে অৰামিয়া বুলি শত্ৰুবিলাকে কেম্প পাতিছে, ডাঙৰ কেম্প ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰি। তেতিয়া তেওঁলোকে 2জনে কথা পাতিছে, আমি ইয়াত থাকিলেও এনেতো মৰিমেই, খাবলৈ নাপায়। আৰু তাত গৈ খুজিবলৈ যাওঁতে যদি মাৰি দিওঁ, এই বুলি সিহঁতে এই শত্ৰু কেম্পত কিবা খোৱা বস্তু পাবলৈ বিচাৰি গৈছে। যাওঁতে কি পালে তেওঁলোকে? মানুহে মিলিটাৰী বোলে চব পলাই গ'ল, সকলোবোৰ পলাই গ'ল। তাৰপিছত ইয়াতে
কেম্পত সোমাই পিনি বহুত খোৱা বোৱা পাইছে, বহুত ভালকৈ খাইছে, সিহঁতে পেট ভৰাকৈ আৰু লুকাইছে, আৰু এতিয়া গৈছে তাত গৈছে নাই মানুহ। সিহঁতে হুলস্থুল শব্দ শুনি ভয়তে পলাই গৈছে। দীঘলীয়া কাহিনী তাতে ঈশ্বৰে কাম কৰিছে। তাৰপিছত ভাবুবাদীয়ে কৈছিলে ইছৰাইলক, কাইলৈ বস্তু বাহিনীৰ দামটো যেনিবা উদাহৰণত এতিয়া যদি 500 হৈছিলে, কাইলৈৰ ভিতৰত 50 টকাতে পাব। এতিয়া 100 টকা চাউলৰ কেজিটো যদি কয় কোনোবাই, কাইলৈ 20 টকাত পাব। বিশ্বাস কৰা নাই, আকালৰ সময়। তেতিয়া এজন মিলিটাৰী অফিচাৰে কৈছিল, ঈশ্বৰে আকাশৰ দৰ্জাটো খুলি পিনি গিৰাই দিলেও এইটো নহ'ব। তেতিয়া ভাবুবাদীয়ে কি কৈছে, তুমি দেখিবলৈ পাবা কিন্তু অকণমানো খাবলৈ নাপাবা। এতিয়া কথাটো কি হ'ল, সেই কুষ্ঠ ৰোগীবিলাকে গৈ পালে, খালে আৰু লৈছে লুকাই। কিমান ল'ব? গোটেই কেম্পটোৱে মানুহ নাই। সেই সময়তে এই কথাটো কৈছে ইয়াতে। তেতিয়া সিহঁতে ইটোৱে সিটোৱে কোৱা কৈ কৰিলে, এই দুজনে, আমি ভাল কাম কৰা নাই দেই, আজি শুক্ৰবাৰ তাৰ দিন, কিয়নো আমি কিন্তু আমি মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ তেন্তে আমি দণ্ড পাম। এই হেতুকে আহা আমি ৰজাৰ ঘৰত এই সংবাদ দিওঁগৈ। তেতিয়া তেওঁলোকে গৈ বোলে সংবাদ দিলে, শত্ৰুৱে ক'ৰবাত লুকাই আছে আমাক মাৰিবলৈ, আমি গ'লে মাৰিব বুলি অলপমান মাত্ৰ পঠাই দিলে। কিন্তু নাই, পিছত গোটেইটোৱে আহি গোটেই বস্তুটো লৈ গ'ল। নেক্সট দিনাখন একেবাৰে এই ভাবুবাদীয়ে কোৱাৰ দৰে হ'ল। কিন্তু সেই অফিচাৰটো মানুহৰ ঠেলা হেঁচা গছকা খাই মৰিলে, খাব নাপালে। এতিয়া এই বাইকৰ পৰা আমাৰ শিক্ষাটো কি? আমাৰ কাৰণে লেচনটো কি? এতিয়া সুসময় শুভবাৰ্তা প্ৰচাৰ কৰা। ৰাতিপুৱালৈকে যদি আমি থাকোঁ দণ্ড পাম, গালি খাম প্ৰভুৰ লগত গ'লেও। ৰাতিপুৱা কেতিয়া? আজি ৰাতি, কাইলৈ, সেইটো নহয়। যিদিনাখন প্ৰভু যীশু আহিব আমাৰ কাৰণে ৰাতিপুৱা হওক, ৰাতিপুৱা। আৰু তেতিয়ালৈকে যদি আমি প্ৰচাৰ নকৰাকৈ থাকোঁ, মৰালৈকে যদি প্ৰচাৰ নকৰাকৈ থাকোঁ, আমি দণ্ড নাপামনে? গালি নাখামনে? আমাৰ একো পুৰস্কাৰ নহ'ব। সেইটো গৈ তেওঁলোকে বাতৰিটো ক'লে। এই বাতৰিত কৈ আমাৰ বাতৰিটো কিমান? এই বাতৰিটো কুষ্ঠ ৰোগীবিলাকে কৈছেগৈ, ইয়াৰ খবৰটো কি? শৰীৰৰ কাৰণে আহাৰ। আমিও আত্মিক জীৱনৰ কুষ্ঠ ৰোগী, পাপী, অধমহে আছিলোঁ, পৰিত্ৰাণহে পাইছোঁ, ক্ষমাহে পাইছোঁ ঈশ্বৰৰ পৰা। এতিয়া আমি কি হ'ব বাৰ্তা? জীৱনৰ আহাৰৰ হ'ব বাৰ্তা। প্ৰভু যীশুৰ অনন্ত জীৱনৰ আহাৰ আছে। সেই বাতৰিটো আমি ক'ব লাগিব। জীৱন জলটো তেওঁৰ লগত আছে, এই বাতৰিটো আমি ক'ব লাগিব। মথি 4:9 আৰু তেওঁ ক'লে, তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা তেন্তে এই সকলোকে তোমাক দিম। শয়তানে যীশু কৈছে। প্ৰিয়সকল, কেতিয়াবা কেতিয়াবা আপোনালোকে ভাবে আৰু আমি ভাবোঁ, এই শয়তানক পূজা কৰা দেৱতাৰ মানুহবিলাক ইমান ধনী হয়, আমি দেখোন একোৰে নাই। কি কৈছে শয়তানে? আপোনালোকে চাইছে নহয় জানো? বাইবেলত আছে, মথি 4:9। তেওঁ ক'লে, মানে শয়তানে ক'লে, তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা, যীশু কৈছে, যদি মোক সেৱা কৰা তেতিয়াহ'লে
এই সকলোকে তোমাক দিম। কি হয়? গোটেই পৃথিৱীৰ ঐশ্বৰ্যটো দেখুৱাইছে, সম্পত্তিটো। আৰু কি কৈছে তেওঁ? এই ক্ষমতা মোৰ আছে, মই যাক ইচ্ছা কৰোঁ তাক দিওঁ। সঁচাকৈ যদি এই জগতৰ অধিপতি সেৱা কৰে, ধনী কৰিব, ধনী কৰিব পাৰে। এতিয়া জিজকেল 3:17 পঢ়িম। হে মনুষ্য সন্তান, মই তোমাক ইছৰাইল বংশৰ নিমিত্তে প্ৰহৰী নিযুক্ত কৰিলোঁ। এইকাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা। তুমি নিশ্চয় মৰিবা এই বুলি দুষ্ট কোৱা সময়ত তুমি তাক সতৰ্ক নকৰিলে বা তাৰ প্ৰাণ নিষ্ঠাৰ কৰিবৰ নিমিত্তে তাৰ মন্দ পথৰ পৰা তাক সাৱধান হ'বলৈ নকলে, সেই দুষ্ট লোক নিজ অপৰাধত মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তৰ প্ৰতিশোধ ল'ম। কিন্তু তুমি তাক সতৰ্ক কৰাটো সি নিজ দুষ্টতাৰ পৰা বা নিজ কুপথৰ পৰা নঘূৰিলে সি নিজ অপৰাধত মৰিব, কিন্তু তুমি হ'লে তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। কিমান আচৰিত! জিহিজকেল কোন সময়ত কৈছিলে এইটো? অবাধ্য হোৱাৰ কাৰণে যিহুদী ইছৰাইল মানুহবিলাকক ঈশ্বৰে বাবিলনীয়া দেশৰ নবুকদনেছৰৰ লাঠিৰ দ্বাৰা মাৰি ধ্বংস কৰি লৈ গৈছিল, জেৰুচালেম ধ্বংস কৰি। আৰু তাত থকা সময়ত এই জিহিজকেল ভাৱবাদীয়ে চকীদাৰ পাতিছোঁ কৈছে, মই এই মানুহবিলাকৰ কাৰণে তোমাক চকীদাৰ পাতিম। আৰু ইয়াতে কৈছে, দুষ্টক তুমি নিশ্চয় মৰিবা বুলি মই কোৱা সময়ত মোৰ কথাটো যদি সিহঁতক ৱাৰ্ণিং নিদিয়ে আৰু সেই দুষ্ট যদি নিজৰ পাপত মৰি যায়, তেতিয়াহ'লে মই তোমাৰ পৰা প্ৰতিশোধ ল'ম, ৰিভেঞ্জটো মই তোমাৰ পৰাহে ল'ম। আৰু তুমি যদি তেওঁলোকক কোৱা মন পালতোৱা দুষ্টতাৰ পৰা, পাপৰ পৰা যদি কয়, প্ৰচাৰ কৰে, তথাপিও যদি নামানে, তেতিয়াহ'লে তুমি বাচিলা। সেইটো কৈছে। আমাৰ দায়িত্বটো কিমান ডাঙৰ প্ৰিয়সকল! আমাৰ দায়িত্বটো বহুত। এনে পাতলকৈ নল'ব, আমাৰ সকলোৰে দায়িত্ব সেইটো। খ্ৰীষ্টিয়ান জীৱনটো এই নামধাৰীবিলাকৰ নিচিনা নহয়, একেবাৰে গুৰুত্বপূৰ্ণ। আমাৰ দায়িত্বটো ইমান। এতিয়া হাৰ নামানিবা কৈছে, হাৰ নামানিবা। এতিয়া পঢ়িম যোহন 8:29। তাতে যীশুৱে ক'লে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া মই যে সি জনা আৰু অকল নিজ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে শিকোৱাৰ দৰে এইবোৰ কথা কৈছোঁ, তাক তোমালোকে জানিব। যীশুৱে কৈ আছে, মানুহবিলাকে বিশ্বাস নকৰে। যেতিয়া তেওঁ ওপৰলৈ লৈ যাব, জানিব। কিন্তু জানিলে কি হ'ব আৰু? বিশ্বাস নকৰিলে নাই এই সময়ত। এতিয়াও কৈ আছোঁ, ঈশ্বৰে আমাৰ যোগেদি মানুহক কৈ আছে, মণ্ডলীবিলাককো কৈ আছে, যদি মানি মন পালতাই তেতিয়াহ'লে পাব, নহ'লে নাই। এতিয়া মই সৰু ভিডিঅ' এটা দেখাব বিচাৰিছোঁ। ইয়াতে সৰু ভালুকৰ পোৱালি মাকৰ লগত গৈছে। এতিয়া চাবচোন, তাৰপিছত মই আকৌ কম, ভালকৈ চাব।
কি বুজিলোঁ? এই ভালুক পোৱালীয়ে মাকৰ লগত অহা যোৱা কৰিছে, ইমানেই নেকি? প্ৰভু যীশুৱে কৈছিলে মোৰ পাছে পাছে আহা। এতিয়া আমি সেই ভালুক পোৱালীৰ নিচিনা। আমি লক্ষ্য কৰিছিলোঁ অথনি, মাকৰ খোজে খোজে গ'লে আৰামত যাব পাৰিছিল। পিছত আকৌ ক'ৰবাত ভুল কৰিলে তললৈ গ'ল, আকৌ উঠিছে। তাৰপিছত এনেকেই তললৈ গ'ল, আমি চালোঁ। আমি এই পৃথিৱীলৈ নাচাই প্ৰভুলৈ চাই এব্ৰি লিখাৰ দৰে যদি চলোঁ, তেতিয়াহ'লে আমি যাব পাৰিম। আৰু কেতিয়াবা পৰিব পাৰে, আশা এৰিব নালাগে। সেই পোৱালিটো এৰিছে জানো? নাই এৰা। কেতিয়াবা তললৈ পৰি যাব পাৰে, তথাপি আমি আপ্ৰাণ চেষ্টা কৰিব লাগিব। আমাৰ প্ৰভুৱে বাট চাই আছে, আহা আহা। আৰু যেতিয়া মাকক লগ পালে কিমান আনন্দত দৌৰিছে। আমি সিপাৰত গ'লে কিমান যে আনন্দ হ'ব ক'ব নোৱাৰোঁ। গোহালি ঘৰৰ পৰা চেউৰি গৰু মেলি দিলে নেগুৰটো দাঙি দৌৰাৰ দৰে আমি দৌৰিম কৈছে বাইবেল। বান্ধোনৰ পৰা মেল খালে কিমান ফূৰ্তিকে দৌৰে। আমিও এই পৃথিৱীত বেমাৰ আজাৰ, দুখ কষ্ট, ঠাট্টা নিন্দা, অপমান, অভাৱ অনাটন, অনেক সমস্যাৰ মাজত আছোঁ। কিন্তু সেইদিনা যেতিয়া আমি প্ৰভুক লগ পাওঁ, কিমান ফূৰ্তি হয়। প্ৰভুৱে বাট চাই আছে। পৰিবলৈ লওঁতে মাকে ধৰিবলৈ বিচাৰিছিলে, গ'ল। তথাপি বাট চাই আছে, এৰি নিদিয়ে। যদি আমি যুঁজি থাকোঁ পাৰিব, কেতিয়াবা পৰিব, কিন্তু উঠিব লাগিব, আগুৱাই যাব লাগিব। এতিয়া আমি আটাইয়ে পঢ়িম 2 তিমথী 4 অধ্যায় 7-8 পদ পঢ়িম। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতা ৰূপ কিৰীটি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকেই নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। পাৰিমনে আমিও? পৌলেও বহুত দুখ কষ্ট কৰি গ'ল। যীশুক প্ৰভু বুলি কোৱাটো, যীশুৱে যেনেকৈ দুখ পাইছে তেনেকুৱা দুখ পাই যাব লাগিব। দুখটো বেলেগ বেলেগ হ'ব পাৰে, প্ৰতিজনৰ একে নহয়। জাকবে ডিঙিটো কাটা খাই মাৰিব, ভায়েক জোহনে বুঢ়ালৈকে মণ্ডলী থাকিব। তেওঁ একেবাৰে বৃদ্ধ পাছৰ আছিলে। মই ভাবোঁ জুনিয়ৰবিলাকে আহি 2টা হাতত ধৰি ধৰিহে আনিছিলে হ'বলা লাষ্টৰ ফালে। তেওঁক একেবাৰে বয়স হ'বলৈ দিলে। পিতৰক আকৌ ওলোটাকৈ খোজত মাৰি মৰাই দিলে। এতিয়া পৌলে এইবোৰ কথা লিখা কিমান আনন্দৰ কথা, আচৰিত কথা। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ। ক'ত? কাৰ লগত যুদ্ধ কৰিছিলে? এই জগতৰ অধিপতি আৰু তাৰ দূতবিলাকৰ লগত যুদ্ধ কৰিছিল। সেইটো উত্তম যুদ্ধ। শুভবাৰ্তা প্ৰচাৰ কৰাটো এনেই নহয়। খ্ৰীষ্টিয়ান জীৱনটোৱে যুদ্ধ হয়। আৰু সেই যুদ্ধত প্ৰাণপণ কৰিলোঁ কৈছে শুভবাৰ্তা প্ৰচাৰত। আৰু কি কৰিলে? নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ। আমি যে ছেমিনাৰত 4টা উপাদানৰ কথা, যিদিনাখন নতুন জন্ম পালোঁ সেইদিনাখন
আমি জীৱনটো আৰম্ভ কৰিলোঁ আৰু আমাৰ দৌৰৰ পথত আমি দৌৰিছোঁ। যীশু ৰেফাৰী হয়। এতিয়া কিমান বছৰ হ'ল আপুনি নতুন জন্ম পোৱাটো, আৰু কিমান বছৰ থাকিব? এইটোৱে দৌৰৰ পথ। আৰু সেই দৌৰৰ পথত ভালকৈ দৌৰিব লাগিব, ভালকৈ দৌৰিব লাগিব, বিশ্বাস ৰাখিব লাগিব। দৌৰিলোঁ ৰাখিলোঁ কৈছে বিশ্বাস। এতিয়াৰ পৰা মোৰ নিমিত্তে ধাৰ্মিকতাৰো কিৰীটি ৰাখি থোৱা হৈছিল। কেৱল পৌলকে ৰাখিছেনে? যিবিলাকে যীশুৰ আগমনক ভাল পায়, ৰৈ আছে, তেওঁলোক আটাইকে দিব। মানে এনেই আহিব বুলি বাট চোৱাটো নহয়, বাট চাই থাকোঁতে প্ৰভুৰ কাম কৰি থকা, সেই সকলোকে দিব ইয়াতে লাষ্টত। তেতিয়াহ'লে আমাৰ মিছনটো অনিবাৰ্য মিছন, শুভবাৰ্তা প্ৰচাৰ আমি কৰিবই লাগিব। শুভবাৰ্তা প্ৰচাৰ নকৰিলে হাৱে পাম, আৰু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ অহংকাৰ কৰিবলৈ নাই। আমি কি কৰিছোঁ? একেবাৰে ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰ সৰু এটাই কৰিছোঁ। তাকো যদি আমি নকৰোঁ হাৱে পাম। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমি কালিৰ পৰা চেমিনাৰ কৰিব লাগে, আৰু কি কৰিব লাগে আপোনালোকে জানে। নিজৰ দায়িত্বটো পালন কৰক। প্ৰাৰ্থনা কৰক। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ। শুনা প্ৰতিজনকে তুমি অনুগ্ৰহ দান কৰা প্ৰভু। তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত আমি বাঢ়ি পৰিপক্ক যেন হওঁ, আৰু আমাৰ দৌৰৰ পথত ভালকৈ যেন দৌৰিব পাৰোঁ, শুভবাৰ্তা যেন প্ৰচাৰ কৰিব পাৰোঁ, তুমি সহায় কৰা। কালিৰ পৰা আমাৰ যি চেমিনাৰ আছে পিতা, আজি গধূলি অনেক ঠাইৰ পৰা আহিব, তুমি তেওঁলোক আটাইৰে লগত থাকি নিৰাপদে আনিবা। আৰু মণ্ডলীৰ সকলো ভাই ভনী যোনে যি দায়িত্ব পাইছে তেওঁলোকে যেন পালন কৰিব পাৰে, তুমি সহায় কৰা প্ৰভু। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।